ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 6ৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিক চেণ্টেন্সৰ ওপৰত এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকল ছাত্ৰ ছাত্ৰীৰ গ্ৰামাৰ ক্লিয়াৰ কৰাৰ ইচ্ছা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এনেকৈ তোমালোকৰ গ্ৰামাৰৰ ভিডিঅ'বিলাক পাই থাকিবা। আজি আমি চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম, নিয়মসহ আলোচনা কৰিম, কাৰণ চেণ্টেন্সটো ইংলিছ গ্ৰামাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা টপিক। চেণ্টেন্স নাজানিলে আমি গ্ৰামাৰৰ বিষয়ে একোৱেই নাজানিম বা ইংলিছৰ বিষয়ে বহুত কথাই আমি জানিব নোৱাৰিম। সেইকাৰণে ফাৰ্ষ্টত চোৱা চেণ্টেন্স কাক বোলে। ইংলিছত ক'ব গ'লে টু অৰ মোৰ মিনিংফুল ৱৰ্ড ইজ কল্ড চেণ্টেন্স, অৰ্থাৎ দুই বা ততোধিক শব্দ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক চেণ্টেন্স বোলে। চেণ্টেন্স হ'বলৈ হ'লে দুটা বা তাতকৈ বেছি ৱৰ্ড যোগ হ'ব লাগিব আৰু এটা কমপ্লিট মিনিং দিব লাগিব, সম্পূৰ্ণ অৰ্থপূৰ্ণ হ'ব লাগিব, তেতিয়া চেণ্টেন্স বুলি কোৱা হ'ব, নহ'লে ক্লজ বুলিও ক'ব পৰা যায়। তাৰপিছত চোৱা, ইয়াত চোৱা ফাৰ্ষ্টৰ এটা চেণ্টেন্স, কিং দশৰথ ৰুল ইন অযোধ্যা। ইয়াত কিং এটা ৱৰ্ড, দশৰথ এটা ৱৰ্ড, ৰুল এটা ৱৰ্ড, অযোধ্যা এটা ৱৰ্ড। এই ৱৰ্ডবিলাক লগ লাগি এটা চেণ্টেন্স হৈছে গোপালছ ফাদাৰ ইজ এ ডক্টৰ। গোপালছ ফাদাৰ, ডক্টৰ, এইবিলাক এটা এটা ৱৰ্ড, এই ৱৰ্ডবিলাক লগ লাগি চেণ্টেন্স হৈছে। তো এই চেণ্টেন্সবোৰৰ কিছুমান ভাগ আছে। চেণ্টেন্সবোৰক কেইবাটাও ভাগত ভাগ কৰা হয়। এছাৰ্টিভ অৰ ষ্টেটমেণ্ট অৰ ডিক্লেৰেটিভ চেণ্টেন্স। এছাৰ্টিভ ক'ব পাৰিবা, ষ্টেটমেণ্টো ক'ব পাৰিবা, ডিক্লেৰেটিভ চেণ্টেন্স ক'ব পাৰিবা, এইটো মানে বৰ্ণনামূলক বাক্য। তাৰপিছত ইণ্টাৰগেটিভ চেণ্টেন্স, প্ৰশ্নবোধক বাক্য। ইম্পাৰেটিভ চেণ্টেন্স মানে আদেশ, অনুৰোধ, উপদেশ, নিষেধসূচক বাক্য। এক্সক্লামেটৰী চেণ্টেন্স মানে ভাৱবোধক বাক্য। অপটেটিভ চেণ্টেন্স মানে হৈছে ইচ্ছা, অভিলাষ, প্ৰাৰ্থনাসূচক বাক্য। গতিকে এই চেণ্টেন্সবিলাক আমি এতিয়া আলোচনা কৰিম, প্ৰত্যেকটা চেণ্টেন্স। ফাৰ্ষ্টত চোৱা এছাৰ্টিভ চেণ্টেন্স। এই চেণ্টেন্সৰ দ্বাৰা কোনো ব্যক্তি, কোনো পাৰ্চন, বস্তু, থিংছ, ঘটনা, ইভেণ্টছ আদিৰ বৰ্ণনা কৰা হয়, তাকে এছাৰ্টিভ চেণ্টেন্স বোলে। মনত ৰাখিবা, এছাৰ্টিভ চেণ্টেন্স মানে যি চেণ্টেন্সৰ দ্বাৰা কোনো ব্যক্তি, বস্তু, ঘটনা আদিৰ বৰ্ণনা কৰা হয় তাকে এছাৰ্টিভ চেণ্টেন্স বোলে। যেনেদৰে মহাত্মা গান্ধী ইজ কল্ড ফাদাৰ অফ নেশ্যন। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। ইয়াত মহাত্মা গান্ধীৰ বিষয়ে বৰ্ণনা কৰিছে। তাৰপিছত এটা এক্সাম্পল দিছোঁ, দ্য চিপই মুটিনি টুক প্লেচ ইন 1857। চিপাহী বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল। এইটো এটা এছাৰ্টিভ চেণ্টেন্সৰ উদাহৰণ। চিপাহী বিদ্ৰোহৰ কথা কৈছে, বৰ্ণনা কৰিছে। নেক্সট আমি ইম্পাৰেটিভ চেণ্টেন্সলৈ আগবাঢ়িছোঁ। এই চেণ্টেন্সৰ দ্বাৰা অৰ্ডাৰ, উপদেশ, এডভাইচ, অনুৰোধ, ৰিকুৱেষ্ট আদি প্ৰকাশ কৰা হয়, তাকে ইম্পাৰেটিভ চেণ্টেন্স বোলে। যেনেদৰে ডু দ্য চাম এট ওৱান্স, বি ৰেচপেক্টফুল টু ইয়ৰ এল্ডাৰ্ছ, প্লিজ অপেন দ্য ড'ৰ। এইবিলাক এটা এটা ইম্পাৰেটিভ চেণ্টেন্সৰ উদাহৰণ। যেনেকৈ ডু দ্য চাম এট ওৱান্স মানে তৎক্ষণাত অংকটো কৰা, এইটো উপদেশ দিয়া বুজাই, এইটো আদেশ দিয়া বুজাইছে, অৰ্ডাৰ দিয়া বুজাইছে। বি ৰেচপেক্টফুল টু ইয়ৰ এল্ডাৰ্ছ মানে ডাঙৰক সন্মান কৰিব লাগে, এইটো উপদেশ, এটা এডভাইচ। প্লিজ অপেন দ্য ড'ৰ, এইটো ৰিকুৱেষ্ট কৰা হৈছে, অনুৰোধ কৰা বুজাইছে। এনেকুৱা বাক্যই ইম্পাৰেটিভ চেণ্টেন্সৰ উদাহৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মনত ৰাখিবা, ইম্পাৰেটিভ চেণ্টেন্সত কেতিয়াও ছাবজেক্ট নাথাকে, ভাৰ্ব প্লাছ অবজেক্টেৰে আৰম্ভ হয় চেণ্টেন্সটো। যেনেকৈ ড'ৰটো ভাৰ্ব, দ্য চামটো হৈছে অবজেক্ট। তাৰমানে ইয়াত ছাবজেক্ট নাথাকে। যিবিলাক গ্ৰামেটিকেল পাৰ্চন আছে, আই, উই, ইউ, হি, শ্বি, ইট বা থাৰ্ড পাৰ্চন, প্লুৰেল বা ছিংগুলাৰ, এইবিলাক নাথাকে। ফাৰ্ষ্টত ভাৰ্ব থাকিব, তাৰপিছত অবজেক্ট থাকিব। নেক্সট ইণ্টাৰগেটিভ চেণ্টেন্স, যি চেণ্টেন্সৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয়। যিবিলাক চেণ্টেন্সৰ দ্বাৰা আমি প্ৰশ্ন সোধোঁ সেইবিলাককে ইণ্টাৰগেটিভ চেণ্টেন্স বোলে। ইণ্টাৰগেটিভ চেণ্টেন্স অক্সিলিয়েৰী ভাৰ্বেৰেও আৰম্ভ হ'ব পাৰে। এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডাজ, ডিড, কেন, কুড, শ্বেল, শুড, উইল, উড, মে, মাষ্ট, এইবিলাকো আৰম্ভ হ'ব পাৰে বা WH ৱৰ্ডেৰে আৰম্ভ হ'ব পাৰে। কোনবিলাক WH ৱৰ্ড? যিবিলাকৰ W আৰু H আছে। যেনেকৈ হোৱাট ক্লাছ ডু ইউ ৰিড ইন, আৰু লাষ্টত কুৱেশ্যন মাৰ্ক যেতিয়াই থাকিব তেতিয়া মনত ৰাখিব এইটো ইম্পাৰেটিভ চেণ্টেন্স। লাষ্টত কুৱেশ্যন মাৰ্ক। এক্সাম্পল কেইটা চাই লোৱা। নেক্সট এক্সক্লামেটৰী চেণ্টেন্স, যি চেণ্টেন্সৰ দ্বাৰা মনৰ আৱেগ, অনুভূতি, হৰ্ষ, উল্লাস, দুখ, আশ্চৰ্য আদি প্ৰকাশ কৰা হয় তাকে এক্সক্লামেটৰী চেণ্টেন্স বোলে। অৰ্থাৎ এক্সক্লামেটৰী চেণ্টেন্সৰ দ্বাৰা মানুহে নিজৰ মনৰ দুখ, কষ্ট, আৱেগ, অনুভূতি, উল্লাস ইত্যাদি প্ৰকাশ কৰে। যেনেকৈ হুৰ্ৰে, দ্য ইণ্ডিয়ান টিম হেজ ৱন দ্য মেটচ। লাষ্টত চোৱা মাৰ্ক অফ এক্সক্লামেশ্যন আছে। যদি চোৱা এনেকুৱা উল্টাই, অৰ্থাৎ লাষ্টত
মাৰ্ক অফ এক্সক্লামেশ্যন এই চিনটো যদি থাকে তেন্তে গম পাবা এইটো এক্সক্লামেটৰী সেন্টেন্সৰ উদাহৰণ এলাস দ্য অল্ড লেডি হেজ লষ্ট হাৰ পাৰ্স এলাস মানে সৰ্বনা মহিলাজনী বুঢ়া মহিলাজনী তাইৰ পাৰ্স হেৰালে গতিকে এইবিলাকেই হৈছে এক্সক্লামেটৰী সেন্টেন্সৰ উদাহৰণ এইবিলাক আশ্চৰ্য আচৰিত হৈ প্ৰকাশ কৰিছে হোৱাট এ বিউটিফুল সিনাৰী ইট ইজ তাৰপিছত এর লাস্টত লিখাই আছে যে এক্সক্লামেটৰী সেন্টেন্সৰ লাস্টত কি থাকে মাৰ্ক অফ এক্সক্লামেশ্যন থাকে তাৰপিছত যি সেন্টেন্সৰ দ্বাৰা মনৰ ইচ্ছা আকাংক্ষা আশীৰ্বাদ অভিশাপ আদি প্ৰকাশ কৰা হয় তাকে অপটেটিভ সেন্টেন্স বোলে অপটেটিভ সেন্টেন্সৰ দ্বাৰা মানুহে মনৰ অভিশাপ ইচ্ছা আকাংক্ষা ইত্যাদি প্ৰকাশ কৰে যেনেকৈ মে গড ব্লেছ ইউ মে দ্য বয় পাছ দ্য এক্সামিনেশ্যন উইথ ফ্লাইং কালাৰ্ছ মে গড ডেষ্ট্ৰয় দিয়াৰ ট্ৰেইটৰ অৰ্থাৎ অপটেটিভ সেন্টেন্স মেৰে আৰম্ভ হয় যদি বাক্যত মে চোৱা আছে তেন্তে এইটো জানিবা অপটেটিভ সেন্টেন্সৰ উদাহৰণ গতিকে আজিৰ ভিডিঅ'ত এইখিনিতেই সেন্টেন্স সামৰিছো নেক্সট ভিডিঅ'বিলাকত এনেকৈ গ্ৰামাৰৰ টেন্সৰ টপিকছবিলাক আলোচনা কৰিম ডিটাৰমিনাৰ্ছ প্ৰিপজিশ্যন নেৰেশ্যন ভয়েস মানে সম্পূৰ্ণ গ্ৰামাৰ কোৰ্স আলোচনা কৰা হ'ব আশা কৰোঁ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নোটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আৰু তোমালোকৰ এক্সামত যাতে গ্ৰামাৰ ভুল নহয় ভিডিঅ'বিলাক চাই থাকিবা আজিৰ কাৰণে ইয়াতে সামৰিম ধন্যবাদ